আপুনি কালি ক'লে যে আপোনাৰ নাম কোনোবাই সুধিব পাৰে আৰু আপুনি সাংবাদিকৰ নাম সুধিব নোৱাৰে নেকি? আপুনি তেনেকৈ কোৱা নাছিল নেকি? আৰু লগতে যে আপুনি কৈছিল সাংবাদিকগৰাকীৰ নাম শ্বাহ জালাল বুলি, আচলতে শ্বাহ জালাল নহয়, শ্বাহ আলমহে। শুনকচোন তেওঁ কি কৈছিল। মোৰ নাম যদি শ্বাহ জালাল, মই শ্বাহ জালাল বুলি চিঞৰি ক'ব লাগে, ভাই দেউতা মাই দিয়া নাম, ইয়াত বেয়া পাবলগীয়া কি আছে? মোৰ নাম যদি হিমন্ত বিশ্ব শৰ্মা, মই 7 বাৰ কম মোৰ নাম হিমন্ত বিশ্ব শৰ্মা। ইয়াত আকৌ প্ৰেছ ক্লাব বহাৰ কি দৰকাৰ আছে? ভাই নিজৰ নামটোহে কৈছে, বেলেগৰ নামটোতো কোৱা নাই। নিজৰ নামটো কোৱাত কি বেয়া পাবলগীয়া আছে? দেউতাক মাকে দিয়া নাম গৌৰৱেৰে ক'ব লাগে যে মোৰ এইটো নাম দাদা। তাত আপত্তি কৰে বোলে জাৰ্নেলিষ্টৰ নাম সুধিলে। আৰে নাম নুসুধিলে কেনেকৈ মই গম পাম আপুনি কোন হয়? মুখ্যমন্ত্ৰী মহোদয়, আপুনি নিশ্চয়কৈ তেওঁৰ নাম সুধিছে, কাৰোবাৰ নাম সুধিছে, তাত আপত্তি নাই। কিন্তু আপুনি নাম সোধাৰ চলেৰে যে সাংবাদিকগৰাকীৰ ধৰ্মৰ বিচাৰ কৰি USTMৰ মহবুবুল হকৰ লগত সংযোগ ঘটাই গুৱাহাটীত যে কৃত্ৰিম বান সৃষ্টিকাৰীত যে সাংবাদিক শ্বাহ আলমৰ যে অৱদান আছে, আলম আলী সকলোৰে যে অৱদান আছে বুলি কৈছিল, আপোনাৰ মনত আছেনে? নাম সোধালৈকে আপত্তি নাছিল। শুনকচোন, সাংবাদিকগৰাকীয়ে প্ৰশ্ন কৰাৰ পিছত আপুনি কি কৈছিল, তেওঁৰ নাম সুধি পেলাই কেনেকৈ আপুনি সাংবাদিকগৰাকীক আপুনি ৰাজহুৱাভাৱে ককৰ্থনা কৰিছিল, শুনকচোন এবাৰ নিজেই। স্যাৰ, আপোনাৰ সমষ্টিত বহুকেইখন পাহাৰ কটা বুলি কেইবাটাও বাতৰি ওলাইছে। USTMৰ মালিকক বচাবৰ কাৰণে আপোনালোকে লাগে, সেইকাৰণে মান্দা কাটাৰ প্ৰশ্নও কৰিব আপোনাক শিকাই দিছে। লগতে আমচাঙৰ বিষয়টো আছে। মান্দা কাটাৰ বিষয়টোৰ লগত গুৱাহাটীৰ বানপানীৰ কি ইছ্যু আছে? আপোনালোকৰ মাইণ্ডবিলাক কিমান পয়জন কৰি দিছে। আপোনাৰ নামটো কি? শ্বাহ আলম। আপোনালোক শ্বাহ আলম বা USTMৰ মহিবুল হক, আপোনালোকে চব বস্তু যেনেকৈ মিলাই দিছে, আমি থাকিম। এইটো প্ৰতিদিনেও কৰিছে, কেইবাটাও নিউজ চেনেলে কৰিছে। মই শ্বাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমিবোৰ থাকিম নে নাই অসমত? আমাক থাকিব দিবনে নাই? কেতিয়াবা এই কথাখিনি ক'ব, কেতিয়াবালৈকে আমি থাকিব পাৰিম নে নাই সেই বস্তুটো শ্বাহ আলম মহিবুল হকে আমাক বুজাব লাগিব না, হয়নে? আজি কালি আইন আহিব। নাই, আমি একো নাই, খালি মই হাঁহিয়াই কৈছোঁ যে আমি এখন অসমত থাকিব পাৰিম নাই, সেইটো আমাক বুজাই দিব। বিষয়টো যিহেতু চৰ্চা হয়, সেইকাৰণে সুধিলোঁ। চৰ্চিত বিষয় কাৰণে কৈছোঁ, আটাইতকৈ চৰ্চিত বিষয় হ'ল ডেম'গ্ৰাফিক চেঞ্জ। গতিকে শ্বাহ আলম মহিবুল হকে হিমন্ত বিশ্ব শৰ্মা, ৰামেশ্বৰ তেলীক থাকিব দিব নাই, এইটো কেতিয়াবা ডিছকাছ কৰি ল'ম।